ঠিক আছে सेंट्रल नर्वस सिस्टम प्रथम लास्ट टाइम में सेंट्रल नर्वस सिस्टम बोले तो हमारे वो ब्रेन और स्पाइनल कॉर्ड सब आईटी घंटे अगर सब मुगासार पाए प्रश्न हां और तो स्पाइनल मतलब सेंट्रल नर्वस सिस्टम बोले तो स्पाइनल कॉर्ड एंड ब्रेन ठीक है तो तुम्हारा सिंपली दिया पड़ेगा सेंट्रल नर्वस सिस्टम ठीक है ना ब्रेन स्पाइनल कॉर्ड बोथ वाले बताना है तो सिंपल है जो क्वेश्चन है अपन तो सीएनएस मतलब सेंट्रल नर्वस सिस्टम तो सराउंडेड बाय द बोन स्कल एंड वर्टिब्रा बोन स्कल আমার ব্রেন টু প্রটেক্ট হয়েছে আমার ব্রেন টু প্রটেক্ট না হয়েছে बोन স্কল আমার যে স্কলটো আছে না ড্যামেজ না হয় যাতে ব্রেন যদি অকমান ড্যামেজ হয়ে যায় এটাকে আমি বহুত বস্তু মেমরি লস করিব পাম আমি আমার নিউরনস पर डेथ हो যাব পারে আর মুভমেন্ট হ'ব পারে গোটে বডি প্যারালাইসিস হৈ যাব পারে সেইকাৰণে আমাৰ ব্রেন টু প্ৰটেক্ট কৰিব ডাঙৰ কথা এটা নেচাৰেল প্ৰটেকচনৰ কাৰণে কিছে এটা স্কাল দিছে হাৰ্ট যোনটো আমাৰ কভাৰ কৰিব পাৰে এটা बोन স্কাল और তেনেকৈ আমাৰ স্পাইনাল কৰ্ড টু প্ৰটেক্ট কৰি ৰাখিছে ভাৰ্টিব্ৰা আমাৰ ৰাজহাড় মানে ঠিক আছে 33 টা হাৰ্ট জোন কেছে 33 টা ভাৰ্টিব্ৰা আছে and there is also fluid and tissue also inside the brain spinal cord আমাদের হেৰি আছে তোমাৰ ব্রেন যেটো আছে স্কালটো আছে আৰু তোমাৰ ব্রেন টু ইয়াৰ মাজত যে ফ্লুইড এটা আছে ফ্লুইড এটা থাকে প্ৰটেকচনৰ কাৰণে এক্সট্ৰা প্ৰটেকচনৰ কাৰণে কুশন দিব কাৰণে এক্সট্ৰা কুশন দিয়ে হ্যাঁ ধৰা তোমাৰ মোটো যে কৰা জুকে লাগি গল গৈ হ্যাঁ খুন্দা হয় বা এক্সিডেন্ট হ'ল তোমাৰ দেখো ব্রেন টু ড্যামেজ হ'ব পাৰে স্কালটো ড্যামেজ হ'ব পাৰে কিন্তু তোমাকে এই এফেক্ট প্ৰেছাৰটো যদি এলাকে নাহে যায় বেছিকে এনে ফ্লুইড এটা আছে মেকানিক্যাল এটা মানে হেড প্ৰটেকচন দিব বাফাৰ বুলি কম বাফাৰ মানে কি তোমাকে এটা ৰেজিস্ট্যান্স দিব ঠিক আছে বেছিকে এফেক্ট নহয় যায় ব্রেন টু তো ফ্লুইড পাম কোড পাম বোথ ইন দা আন্ডাৰ দা बोन स्कल एंड अंडर द वर्टिब्रा so spinal cord runs along the dorsal side of the body and brings the brain to the rest of the body तो তোমাৰ dorsal side মানে কি পিছফালে আছে ভাৰ্টিব্ৰা টো আৰু কি ব্রেন টু বডি বেলেগ পাৰ্টৰ লগত কানেক্ট কৰিছে আমাৰ ডিঙিৰ পৰা গৈছে তো ঠিক আছে ৰাজহাড় vertebrae have their spinal cords encased in a series of bony vertebra you know vertebral column বুলি কম ৰাজহাড় টো it controls the reflexes below the neck region না ডিঙিৰ তলৰ যোনটো ৰিজন ব্ৰ এই ৰিফ্লেক্স অ্যাকশন কৰি মানে ৰেসপন্স হৈ দিও আমি কিবা এটা ফিলিং হৈ যায় আমি ৰেসপন্স নিউৰনটোৱে কন্ট্ৰোল কৰে স্পাইনাল কৰ্ডে কৰে নেকৰ তলৰ types of neurons so the vertebra total 33 individual introduction bones is that bone বুজ আছে vertebra বুজ কো আমি total 33 বিট আছে তোমাৰ এটা কেটা বুঝে কেটা bones আছে আমাৰ 33 bones আছে vertebra ঠিক আছে এর মডেল নাম্বার 1 লকাম that from the spinal column কেবল বুঝে জানব লাগে কোন কি কি এবোৰ মডেল কোন নালাগে বড় 33 বিট জানলে হ'ব কোন না হিউম্যান ব্রেন আমি তো হিউম্যান ব্রেনের উপর ডাউন এটা হেৰি ডাউন টপিক হিউম্যান ব্রেন উপর রিসার্চ হৈ আছে বহুত ডাউন এটা হেৰি আছে তো এটা বহুত বেছি নালাগে জানিব কাৰণ সাইন্টিষ্টৰ পৰা কাম কৰিব এটা আমাৰ ওভাৰঅল নলেজ দিব ব্ৰেনৰ সেইটো জানিব লাগে it controls nearly every aspect of the human body ranging from physiological functions to cognitive abilities physiological functions na body ko jiman hoye আছে function to cycle to চলি আছে মানে active generation লগত না food nutrition লগত control দেখিনি এই করে physiological function পাই গলা cognitive মানে learning ability বোৰ কাৰণে আমাক ব্ৰেইনে কাম কৰিব জানো তোমালোকৰ এই ফাংশন রিসিভিং এন্ড সেন্ডিং সিগন্যালস বাই নিউরনস ওয়েট টু কিমান হবে 1 বা 1.5 কেজি আমাৰ ব্ৰেইন টো কোম্পানী তোমালোকৰ এটা লগাবলা চাবাচোন লগাবলা কেতিয়াবা 1 বা 1.5 কেজি হ'ব লাগে বেছি নহয় ঠিক আছে 1 কেজি বা 1.5 কেজি লগাব the brain is enclosed within the skull আরাম ব্রেন টু তিনটা কাম কৰিব পাৰোঁ ফ্ৰন্টাল লেটারাল এন্ড ডর্সাল ফ্ৰন্টাল মানে আগভাগটো ব্রেনৰ so আমাৰ ব্রেন কোষ ঠিক আছে ব্রেন কোষ মানে আমাদের কি ব্রেন কোষ আমাৰ গোটে স্কাল কথা কোৱা নাই আমাৰ স্কালৰ ভিতৰৰ কথা কৈছো ব্রেন টু এইটো মানে লিখিব না এইটো ব্রেন টু তুমি সব ফৰ ব্রেন হলো আগভাগ হলো ফৰ ব্রেন বুলি কওঁ আমি ফৰ ব্রেন এইটো আমি মিড ব্রেন এইটো আমি হাইন্ড ব্রেন পিছ ডকাটো frontal lateral and dorsal protection মানে সাইড অফ ফ্রন্টাল সম্মুখৰ পৰা প্ৰটেক্ট কৰে লেটাৰেল সাইডৰ পৰা কৰে আৰু পিছফালৰ পৰা প্ৰটেক্ট কৰি ৰাখে আমাৰ স্কাল then within the cranium is surrounded by the cerebrospinal fluid so cranium বুলি কয় স্কাল টো আমি cranium বুলি কওঁ এজন্য বোন টো যোনটো স্কালৰ এই বোন টো আমি কি কওঁ cranium বোন বুলি কওঁ cranium আৰু cranium বোনৰ তলত আছে cerebrospinal fluid এটা আছে cerebrospinal fluid
The cerebral spinal fluid is a fluid that circulates within the skull and spinal cord, filling up the hollow spaces on the surface of the brain. It acts as a buffer for the brain, cushioning mechanical shocks and dampening minor jolts. तो है ये मतलब जो कभी जो लागी जा मारता तो बार है ना मैकेनिकल जो झटका के बाजे है टाव फंसा दिया हम है ना ये स्कल भीतर को घुमाए गए है ना भीतर जो पुश खाए जाता ब्रेन को डैमेज हो पड़े लेकिन भीतर फ्लूइड तो सब ने फ्लूइड बफर काम करे रखा दे अपन माने कुशन जो है कुशनिंग काम करे biomancy and basic immunological protection of the brain. So immunological protection दिया तो कि एंटीबायोटिक हो गए एंटीबॉडी हो गए इम्यूनोलॉजी हमारा प्रोटेक्ट करेगा ब्रेन में क्या होता है वायरस बैक्टीरिया जाए ये फाइट को करे ठीक है इम्यूनोलॉजिकल कैरेक्टर होता है cerebrospinal fluid immunological protection से तुम्हारा biomancy माने क्या मेंटेन करेगा बस्तु को डेंसिटी को मेंटेन करेगा biomancy तो ब्रेन का फोर ब्रेन मिड ब्रेन हैंड ब्रेन summarize करते हैं फोर ब्रेन क्या फोर ब्रेन में क्या मेनली cerebrum thalamus and hypothalamus cerebrum এটা হলো তোমার এই পার্ট অফ cerebrum ব্রেন তো মিসালে যে দেখুন যে ফুটে হেডে যে ওপরে এরকম cerebrum বলে কামে লার্জেস্ট এরিয়া কভার করে ব্রেন cerebrum में कवर करे लार्जेस्ट एरिया ब्रेन cerebrum और पामे फोर ब्रेन और पामे cerebrum को cerebrum then thalamus and hypothalamus है किता থাকে एकदम फोर ब्रेन থাকে and it is the largest part of the brain covering 4/5 of the brain cerebrum is the largest part of the human brain में left and right দুটা আছে না cerebrum দুফালে আছে left side আছে right side আছে cerebrum ঠিক আছে আমাদের जो right side जो फंक्शन को left cerebrum में कंट्रोल करे और left side फंक्शन को right cerebrum में कंट्रोल करे बस हम बॉडी में लेफ्ट साइड বস্তু को न्यूरॉन्स को कनेक्ट करके राइट सेरेब्रम में करब और राइट साइड बॉडी काम को कनेक्ट करके लेफ्ट सेरेब्रम में कंट्रोल करब এখানে কি আমি হেতে জিমান আমি বেসিক্যালি দুটা হাতে যে কাম কৰিব পাৰো আমি মানে মাল্টিটাস্কিং যদি হ'ব পাৰো তাকে দুটা সেৰেব্রাম দুটা একেলগে কাম কৰিব দুটা সাইড একেলগে কাম কৰা যদি তোমালোকে ফুমাটাই লিখা আছে মানে লেফট সাইডে এক্টিভেট হৈছে বেসিক কাম কৰিছে মোটৰটো কন্ট্ৰোল কৰিছে তো তোমালোকে দুটা হাতে যদি লিখা থাকে দুফালে দুটাই কাম কৰিব আৰু কি বেসিক ক্লোজ আহিব মানে বেসিক এক্টিভেট হ'ব তেতিয়া তোমাৰ ব্ৰেইনটা ভাল হৈছে साधारण तुम्हारे केस में अपना ठीक है ठीक है सीरियल ना प्रोफेसर ने दुटा बता देता ब्रेन में एक्टिव हो जाता कनेक्टेड बाय द कॉर्पस कैलोसम तो माने जो ब्रेक टू আছে যেনিবা লেফট আৰু রাইট সাইডৰ ব্ৰেইনৰ মাজত যে ব্ৰেক টু আছে সেই ব্ৰেক টু আমি কি কম কর্পাস ক্যালোসম বুলি কম কর্পাস ক্যালোসম তোমালোকে খালি টার্মটো জানিব টার্মটো জানিলে হ'ব তোমালোকে ঠিক আছে অবশ্যই ডিফিকাল্ট কোশ্চেন হলে টার্মটো জানিলে হৈ যাব functions की है function of the cerebrum जो मगज में जो हम कहते हैं cerebrum that काम पे कुछ ना mental abilities like thinking reasoning learning memorizing and intelligence it controls our will emotions and speech it also involve in involuntary functions माने किसमान जो हम voluntary नकरो जिनको ना हार्ट बीट होছে এটা involuntary हो गलो हार्ट बीट तो माने उखालो तो involuntary हो गलो माने আমি कंट्रोल को ना लेतो तो ये बोलमा की तो cerebrum में कंट्रोल का mental abilities जिमान हम थिंकिंग करो reasoning learning ये सब cerebrum में है और will emotions speech एगो सब cerebrum में काम है ये तो cerebrum consists of occipital lobe ये भी occipital lobe occipital lobe के हमें जो सोकुलर साउंड है उसको सोकुलर साउंड है विजुअलाइज कर जाए ठीक है सोकुलर आइवर इंफॉर्मेशन को जाए occipital lobe जाए विजुअल जो हम विजुअलाइज करो और इंफॉर्मेशन को occipital lobe जाए ठीक है The occipital lobe back of the head receives the process visual information. तो तुम्हारे के बाद साले के बाद रेस्पॉन्स करा जाए तो बाल देखले तुम्हारे के बोलने থাকে हां तो occipital lobe যাব বস্তু কবে কি কিবাটা কৰব বলে হনা জৰ বা কিবাটা কৰব কা তো হেতু মানে occipital lobe কবে এটা ঠিক আছে ইনফরমেশন কবে যাব সব পাওয়া যাবে ভিজুয়াল মানে occipital lobe নিউরন রিলেটেড ডিসিশন লব the temporal lobe receives auditory signals temporal lobe কোনটো এটো temporal lobe কাম কৰিছে receive the auditory signals processing language and the meaning of words देखो language বুঝে আমি মোবাইল ল্যাঙ্গুয়েজ কো আমি words বুঝে আমি তুমি মনে রাখতাম হ্যাঁ আমি এটা ল্যাঙ্গুয়েজ শিকিলাম আমি গোটেখিনি জানো যে ইংলিশ জানো আমি কিছু বিলা তো ইংলিশৰ ওয়ার্ডবোৰ কোনৰ থাকিব তোমাৰ স্টোৰ কৰিব টেম্পোৰাল লেভেলত থাকিব বা আমি বৰপা যেটা আমি আসামিজ ল্যাঙ্গুয়েজ শিকিছো সব টেম্পোরাল লেভেলত থাকিব আমি যদি এই লোকটো ড্যামেজ হতে আমি কথা কি ল্যাঙ্গুয়েজ ডিটার হ'ব পাৰে মনে ৰাখিব কাৰণে কিছুমান words and the parietal lobe is associated with the sensory cortex parietal lobe eto sensory cortex sense কৰিব কাৰণে and processes information and about touch taste pressure pain heat and cold এগুলো আমি সেন্স করব সেন্স নার্ভস গুলো কারণে তো parietal lobe the frontal conducts motor activity and integration of muscle activity frontal lobe eto muscle activity को जो मूवमेंट और सब कंट्रोल करबो frontal ठीक है
এবোৰ বেছি ডিপ সায়েন্স নাই বাট তোমালোক ডিপ সায়েন্স কৰিব গলে দেখো বাট থ্যালামাস টু স্টার্ট এবোৰ তোমাৰ এবাৰ থ্যালামাসৰ কাম হাইপোথ্যালামাসৰ কাম বুলিব তোমালোক থ্যালামাস কি হয় ইট ইজ দ্য থ্যালামাস ইজ এ স্মল স্ট্রাকচার উইথ দ্য ব্রেন located just above the brain stem between them yes thalamus goes এবোৰ থ্যালামাস কি এবোৰ থ্যালামাস বুলি কয় এবোৰ থ্যালামাস হল হাইপোথ্যালামাস হল থ্যালামাস is a small structure within the brain located just above the brain stem eto brain stem the brain stem to upor asa thalamus to between the cerebral cortex and midbrain hobo that it regulates sleep alertness and wakefulness to tumala hui thoka eleva feel kora alert hua tumaloke hebur sob kone control koribo thalamus er kaam hoy thik ase alert sleeping all these things should be controlled by thalamus. The next one, hypothalamus, it controls heartbeat, blood pressure, thirst and peristalsis. Peristalsis মানে গিলু যে আমি যায় না ভাতটা খাওয়াতে সিজা বুঝি না পারো আমি গিলিব লাগিব না এটা মুভমেন্ট হয় আমি যদি এলিমেন্টারি ক্যানাল বুলি কওঁ ঠিক আছে এটা মুভমেন্ট হয় যেটা বস্তু যাব বস্তুটো কি ফুলি আহিব যোন দখত যাওয়ার বস্তুটো ফুলি আহিব এটা রাবার টিপৰ নিচিনা বুঝছা এটা তেনেকুৱা মানে এটা পেরিস্টালসিস মুভমেন্ট বুলি কয় পেরিস্টালসিস মুভমেন্ট তো পেরিস্টালসিস মুভমেন্ট পিয়া লগা থৰ্চ লগা ব্লাড প্ৰেছাৰ যোনবোৰ then heartbeat to kone control kore hypothalamus ঠিক আছে তোমরা সিনেমা সাজা হার্টবিট কেলা হেবর রিয়েল রিজন না হয় না হার্টবিট তো চলিব লাগিব ঠিক আছে কেতিয়াবা হার্টবিট বাঢ়ি যায় নার্ভাস হলে বাঢ়ে বা তোমাৰ কিয়া সিচুয়েশন ফেস কৰিলে বাঢ়ে ঠিক আছে তো হার্টবিট কোনে কন্ট্রোল কৰিব হাইপোথ্যালামাস টু থ্যালামাস এটো অলগ চাবা এটো ইম্পর্টেন্ট তোমাৰ then it acts as connecting link between endocrine and nervous system. The endocrine and nervous system kone connect kore hypothalamus se connect kore endocrine system মানে hormone system to है ना hormone system to होगल endocrine system को और nervous system to kone connect kore hypothalamus se kore it secretes certain neurohormones all releasing hormones কিছুমান hormones release করে দিলে releasing hormone বুলি কয় আমি what releasing hormone বুলি তো midbrain তো তোমার এর ফটো এটা হলো midbrain midbrain তো বেশি দাম না হয় relay center for sensory information from ears to cerebrum তো sensory जो information কানৰ পৰা শুনো তাৰ কামটো কোনে কৰে midbrain কাম কৰে movement of eyes any auditory and visual processing ৰ কাম কৰে তো বহুত ইম্পৰ্টেন্ট না বাট মানে এনে ওপৰ সাইড হৈ যাব hindbrain কি কম pons cerebrum আৰু medulla oblongata কম hindbrain ঠিক আছে এইকেইটা pons এটি medulla oblongata দেন এটো cerebellum কোন পামি hindbrain পাম cerebellum আর cerebrum কোন পাম cerebrum frontal frontal lobe পামি কারণ front brain পামি আর তোমার যেটা hind এটা পিছফালে আছে ব্যাক সাইড আছে cerebellum ঠিক আছে cerebellum মনে রাখবে So ebo ahiba pa nahi pare ko source of na abo है ना एको खुदी जे जे तुम पाइबा लेबे मान बेसी डिफिकल्ट নহয় বস্তু The cerebellum consists of two hemispheres the outer gray cortex and inner white medulla how এটা না লাগে The reflex যে কোন reflex মানে কি ঘপকে আমি রেস্টুরেন্টত নিয়ে reflex है ना গরম পাইলা ঘপকে যদি গরম বস্তু ছুইলো বা কিবা হয় যে হঠাতে ভূমিকম্প হয় হইলা है ना কিবা যদি এক্সিডেন্ট হয় তেতিয়া আমরা রিফ্লেক্সেশন থাকেছে সোনকালে কৰো আমি ইনভলিউন্টারি মানে ব্ৰেইনলৈকে মানে কি এটা বেলেগ সিস্টেম কৰিছে ইয়াৰ কাৰণে মানে ব্ৰেইনলৈকে যাব আকৌ ঘূৰি আহিব দিলে বহুত টাইম লাগিব পাৰে ঠিক আছে সেইকাৰণে আমি স্পাইনাল কৰ্ড কন্ট্ৰোল কৰিব তো রিফ্লেক্স অ্যাকশন ইজ এন ইনভলিউন্টারি এন্ড নিয়ারলি ইনস্ট্যান্টেনিয়াস মুভমেন্ট and response to a stimulus. The reflex is made possible by neural pathways called reflex arcs. Reflex arc है pathway through the हमारे action to है reflex action पे can act on impulse before the impulse reaches the brain. तो impulse से brain में जोड़ा होता है हमें act हुए पड़ना है ना हमें बुझी ना पाऊँ कितना में act करें बस बुझी ना पाऊँ कितना act करें पढ़ना है ये फिर तुम्हारा गरम तावा तो लगा देते तुम्हारा खाता तो तुम्हारा का तो माने कि सिग्नल जाबो आहिबो डेला का तो बहुत जल्दी जाबो तुम घपा खाता रहबा सारे बहुत आसे दे ना ये तो रिफ्लेक्स एक्शन होता है तुम्हारे तो क्या इंपल्स से ब्रेन वाले के तो वेट न पड़ेगा तो रिफ्लेक्स इज एन ऑटोमेटिक रिस्पांस टू ए स्टिमुलस दैट डज नॉट रिसीव एंड नीड कॉन्शियस थॉट ना लगा हमारे लोग काम करते इट इज कंट्रोल्ड बाय स्पाइनल कॉर्ड हमारा रिफ्लेक्स एक्शन को बने कंट्रोल करे स्पाइनल कॉर्ड है ब्रेन ब्रेन का हम वेट न करो देन सेंसेस सेंस भी जाना पेन विजन टेस्ट स्मेल हियरिंग ये सब सेंस है फिजिकल प्रोसेस ड्यूरिंग व्हिच सेंसरी सिस्टम
respond to stimuli and provide data for perception is called sensation. ये কথা কৈ আছো আমি সেন্সেশন কাক কয় যেনে আমাৰ পেৰিফেৰাল অৰ্গান নিউৰনছ আছে পেৰিফেৰাল নিউৰনছ আমাৰ হাতে ভৰি লাগি আছে না সাইডে লাগি আছে যদি কিবা এটা আমি ফিল কৰিছো এই বস্তুটো নিউৰনলৈ যাব সেন্ট্ৰেল সিস্টেমত যাব সিস্টেম আকৌ দিব অৰ্ডাৰ দিব হয়না তাপা কাহিবিলাক আমি কাম কৰিম সেইটো কথা কৈছে এটা সেন্সৰ পেইন হৈ গ'ল তোমাৰ ভিজন হৈ গ'ল টেষ্ট হৈ গ'ল পেইন হ'লে তোমাৰ জ্বৰ হয় তেনেহ'লে বেছি বিষ হ'লে হয় গৰম হয় জেগাটো বেছি বিষ হ'লে জেগাটো গৰম হয় সেইটোকে ব্ৰেইনে সিগনেল পঠায় বস্তুটো গৰম কৰিব দিয়ে গৰম কৰিলে ক'লে যে পেইনটো কমে যায় তোমালোকে যদি ক'ৰবাত দুখ পোৱা গৰম হয় যদি বস্তুটো বৰফ লগাই নিদিবা লগে ঠাণ্ডা কৰিবৰ কাৰণে বডিটোৱে গৰম কৰিছে তোমালোকে যদি জ্বৰ হৈছে সেইটো বেয়া নহয় জ্বৰটো ভাল কাৰণে নহয় জ্বৰটো বডিটো গৰম কৰি দিয়ে ব্ৰেইনে যাতে বেক্টেৰিয়াবোৰ মাৰি পেলাই যাতে টেম্পাৰেচাৰটো পাই পেলাই তো পেইন হ'লে আমাৰ বিষাইছে যে ব্ৰেইনে সিগনেল দিয়ে যাতে মানে এইটো জেগাটো হিল কৰিব দিয়ে ব্ৰেইন এণ্ড ভিজন টেষ্ট স্মেল হিয়াৰিং অল দিস থিংস আৰ কাম আন্ডাৰ সেন্স তো সেন্সৰি ৰিসেপ্টৰ থাকে সেন্সৰি ৰিসেপ্টৰ আমাৰ সব গোটেইখিনি বস্তু আমি যি ফিল কৰো সবৰে এটা ৰিসেপ্টৰ থাকে ঠিক আছে আমাৰ সেলবোৰৰ ৰিসেপ্টৰ থাকে এনেকা থাকে ৰিসেপ্টৰ এনেকা ৰিসেপ্টৰ থাকে সেলবোৰ থাকে ঠিক আছে ইয়াত কিবা মলিকিউল প্ৰটিনবোৰ এই নিউৰনছবোৰ যেতিয়া আহিব নিউৰনছবোৰ আহি পেলাই কি কৰিব ইয়াৰ প্ৰটিনৰ ঢাকা নিউৰনছবোৰ সিগনেল দি এটা প্ৰটিন ঢাকা দিব মানে পেইন হৈছে বোলে এই প্ৰটিন টাইপবিলাক ইয়াত বাইন্ড কৰিব মানে একজেক্টলি বাইন্ড কৰিব তেতিয়া আমাৰ সেলটো সিগনেল পাব কি ব্ৰেইন হৈ হৈছে ড্যামেজ হৈছে বা কিবা হৈছে প্ৰবলেম হৈছে এনেকা ৰিসেপ্টৰ থাকে পেইন ৰিসেপ্টৰো থাকে তেনেকে হয়নে আৰু ইয়াত এনে ফেক্ট এটা কৈছে ন লেডিজৰ মানে পেইন ৰিসেপ্টৰটো বেছি লেডিজ যোনটো ফিমেলৰ পেইন ৰিসেপ্টৰ বেছি সেইকাৰণে ফিমেলে বেছি পেইন হৈ যাব পাৰে এইটো ৰিয়েলিটি অফ ফেক্ট হয় লেডিজ মানে বেছি পেইন ৰিসেপ্টৰ মানে পাৰে মানে বেছিটো সহ্য কৰিব কাৰণে সেইবুলি তোমালোকে দুখ নিদিবা ক'ৰবাত বিয়া আছে বুজিছা না মাৰ্কেট মানে এইটো ৰিয়েলিটি হয় জেনাৰেলি ফিমেলৰ পেইন ৰিসেপ্টৰ বেছি ফিমেলে বেছি পেইন ৰিসেপ্টৰ কৰিব পাৰে সহ্য কৰিব পাৰে মানুহ নোৱাৰে মানে জেন্সিমান নোৱাৰে সেইকাৰণে অলপ এটা উগ্ৰ হৈ যায় তো সেন্সৰি ৰিসেপ্টৰ হ'ব তোমাৰ মেকানো ৰিসেপ্টৰছৰ এইবোৰ এনেকা এটা ৰিসেপ্টৰ থাকে বহুত ধৰণৰ থাকে বেলেগ বেলেগ থাকে ঠিক আছে মেকানো ৰিসেপ্টৰছ কাম হিয়াৰিং বেলেন্স এণ্ড ষ্ট্ৰেচিং বেলেন্স নিজৰ বডিৰ বেলেন্স কৰা ষ্ট্ৰেচিং কৰা বা তোমাৰ হিয়াৰিং এইবোৰ সব মেকানো ৰিসেপ্টৰছ ফটো ৰিসেপ্টৰ থাকে যেনে লাইট ফটো পৰা লাইট গম পাই ফটো ৰিসেপ্টৰ কেমো ৰিসেপ্টৰ স্মেল এণ্ড টেষ্ট আমি যে খানা খাওঁ যে টেষ্ট পাওঁ যে না তাৰপিছত তোমাৰ স্মেল গোন্ধ পাওঁ পিছত সেইকাৰণে কেমো ৰিসেপ্টৰছ থাকে থাৰ্মো ৰিসেপ্টৰ তোমাৰ টেম্পাৰেচাৰ চেঞ্জ ইলেক্ট্ৰো ৰিসেপ্টৰছ তোমাৰ ডিটেক্ট কৰে ইলেক্ট্ৰিক কাৰেন্ট বুলি যে আমি যদি গাঁত লাগে তেতিয়া আমি কোনে কৰিব এইটো থাৰ্ড ইলেক্ট্ৰো ৰিসেপ্টৰ পাইছা নে তোমালোকে যেটা মানে শক লগা বুলি কয় যে যদি নাই পা চাই ল'বা আহিবা টেষ্ট কৰিব না তোমালোকে এক্টিভ কৰি ল'বা ইলেক্ট্ৰো ৰিসেপ্টৰছ তা ইলেক্ট্ৰো ৰিসেপ্টৰছ আমি শক পায় ঝাটকাতে পাই শক লাগে এইটো ইলেক্ট্ৰিক হৈ গ'ল মানে ব্ৰেইন মানে মগজটো ইমান মানে কমপ্লেক্স মানে মাৰা বেছি জানিব নালাগে মানে মগজটো বহুত বেছি কমপ্লেক্স এতিয়ালৈকে সাইন্টিষ্টে ইয়াৰ বহুতখিনি বস্তু জানিব এতিয়া বাকী আছে ইয়াৰ পৰা ডাঙৰ ৰিচাৰ্চ হৈছে আমাৰ দিল্লীত আছে এনডিআৰচি নেশ্যনেল ব্ৰেইন ৰিচাৰ্চ ইনষ্টিটিউট এনডিআৰচি চেণ্টাৰ নেশ্যনেল ব্ৰেইন ৰিচাৰ্চ চেণ্টাৰ তাত বহুত বেছি ৰিচাৰ্চ থাকিব তেওঁলোকৰ খালি এইটো যি পঢ়ালে বস্তু চাব তোমালোকে অলপ আহিব পাৰে নাহিব পাৰে যদি আহি যায় চিম্পুল আহিব তেতিয়া তোমালোকে কৰিব পৰা যাব ট্ৰান্সপোৰ্টেশন কি আমাৰ বডিত হৈ গ'ল প্লান্ট হৈ গ'ল এনিমেল হৈ গ'ল সবৰে বডিত ট্ৰান্সপোৰ্টেশন হ'বই লাগিব মুভমেণ্টটো হ'বই লাগিব বস্তুবোৰ মানে এটা জেগাত ৰৈ থাকিলে নহ'ব তো সেইটো আমি চাম প্ৰথম ট্ৰান্সপোৰ্টেশন প্ৰথম প্লান্টছত চাম all organisms need food water and oxygen for survival they need to transport all this to various parts of their body animals need to transport wastes to part where they can be removed so animals are mainly আমাৰ সব plants মানে backwards আছে আমি চাইছিলো backwards না backwards টো ৰিমুভ কৰি দিয়ে মানে animals ও আছে কিন্তু plant ৰ backwards বেছি ডাঙৰ না এটো জেনেটিক ৰিলিজ কৰি ওয়েস্টবোৰ তেনেকা আমাৰ এনিমেলছৰ যোন থেকে আমাৰ কিডনি থাকে কিডনিটো আমাৰ বহুতখিনি টক্সিক ফেবোৰ হয় ৰিলিজ কৰি দিয়ে কিডনি ইউৰিক এসিড হৈ গ'ল ইউৰিয়া হৈ গ'ল এমোনিয়া জাতীয় বস্তুবোৰ সব ৰিলিজ কৰি দিয়ে ওয়েস্ট সেইটো ওয়েস্ট বুজাম হেবোৰ কাৰণে আমাৰ লাগে ওয়েস্টৰ ৰিলিজ কৰিব কাৰণে লাগে আমাৰ ট্ৰান্সপোৰ্টেশন দেন ফৰ distribution of food water oxygen for all these things we need a proper transportation system so in plants of some plants of क्या लगे transport water mineral nutrients organic nutrients and plant growth regulators plant growth regulator है plant growth वाला हार्मोन है ठीक है plant जो plant में सब जगह जगह हार्मोन है तो हार्मोन को क्या है ये मूवमेंट के वाले हैं रेगुलेटर है तो वाटर सब मूवमेंट के कारण है प्रॉपर ट्रांसपोर्टेशन फैसिलिटी लगे तो मेनली जो प्लांट है एब्जॉर्ब करे वाटर थ्रू द रूट्स ये सब जगह रोटेटरी करे और रूट बहुत रूट हेयर থাকে है ना তোমরা সাবা উঠাই দিলে কি বহুত পাতলা পাতলা হেয়ার থাকে যে এই রুট হেয়ারটো কি কাম কৰে আসলে এরিয়াটো বঢ়াই দিয়ে মানে সারফেস এরিয়াটো বঢ়াই দিয়ে যিমান বেছি রুট হেয়ার হ'ব মানে কি হ'ব বেছিকে এবজর্পশন কৰিব পাৰিব
क्या सरफेस एरिया बढ़ाई दिए बेसी हो जाए एब्जॉर्प्शन तो the root hair is the in contact with water present between the soil particles it is समझना लगे बाबा root hair increases the surface area of the root for the absorption of water and mineral nutrients dissolved in water तो common ये कंपेयर करना root hair वाला भाग है बेसी वाला क्या भाग है तुम्हारा सरफेस एरिया बढ़ी जाए आलू जब बजाना जाए आलू जब उठवा तुम्हारा क्या गुटे में पतला पतला खाई गुटे के गुट माई थे गुटे जा हेतु बेलेग रूट ग्रो बहुत डिवीजन আছে আমরা গঠন করলে কয় হবে অ্যাডভান্টেজ সুবিধা করব বহুত বেশি বেশি গুট থাকে তার মানে বেশি হইলে কি সুলি লিখা হলে কি হয় মানে বেশি সারফেস এরিয়া আছে তাকে সারফেসে বেশি পাবো বেশি ম্যাটেরিয়াল কন্টেন্ট আছে বেশি পানি এবজর্ব করে বেশি নিউট্রিয়েন্ট এটো এবজর্ব করিব তো রুট হেয়ার ইনক্রিজেস দ্য সারফেস এরিয়া of the root for absorption of water and mineral nutrients dissolved in water so tracheids and vessels কিন্তু কি হয় তোমার জাইলেমত থাকে জাইলেমৰ কাম কি হয় জাইলেমৰ কাম সে উপর লৈ যা পানী মানে এটা প্লান করে না তো ইয়াৰ পাছত ৰুট পৰা যেটো লব এবোৰ ৰুট পৰা যে লব মিনাৰেলবোৰ ই উপরে পানী মিনাৰেলবোৰ সব কি যাব জাইলেমত যাব উপরে স্ট্রেচ যাব জাইলেমত লিপসলে টানি নিব সাক করে নিব লিপসন কেলে কারণ লিপসৰ ট্রান্সপিরেশন হৈছে না এটা কি জানি স্টোমেটা আছে না লিপসে কি কৰে লিপসে ফটোসিনথেসিস কৰিটা কি কৰে এটা তোমালোকে যদি মাইক্ৰোস্কোপত কোনবা দেখিলে লেবত স্টোমেটা এনেঙা থাকে স্টোমেটা ঠিক আছে না এদিকে যদি ক্লোজ হৈ থাকে এটাকে মাজে মাজে খুলিব লাগে ঠিক আছে এক্সচেঞ্জ এয়ার এক্সচেঞ্জৰ কাৰণে মানে এয়ার এক্সচেঞ্জৰ কাৰণে কাৰ্বন ডাই অক্সাইড লগত খুলিলা আৰু অক্সিজেনটো এটা পাৰ্চেন্টেজ কৈ পেলাই অক্সিজেনটো দি দিছে তো এটা কি যেতিয়া খুলিব কি হ'ব ই পানী ওলাই যাব ইভাপৰেচন হ'ব এটা আমি ট্ৰান্সপিৰেশন বুলি কওঁ যোনটো পানী পাতৰ পৰা ওলাই যায় আমি ট্ৰান্সপিৰেশন বুলি কওঁ হা এটা ওলালে কৈ দিব ই তলৰ পৰা টানি নি থাকিব ঠিক আছে জাইলেমৰ থৈটো ওপৰলৈ গৈ থাকিব পানী বা মিনাৰেলছ লগতে পানী লগত মিনাৰেলছবোৰ ডিজলভ হৈ থাকিব পাৰে কি হৈছে স্টোমেটা খোলা কাৰণে আছে আৰু স্টোমেটা কি হয় তোমাৰ ফটোসিনথেসিস হয় প্লাস্টিক সেল আছে প্লাস্টিক সেল বুলি কয় তাত ফটোসিনথেসিস হয় তাকে আমরা কার্বন ডাই অক্সাইড লাগে কার্বন ডাই অক্সাইড খুলিব লাগিব আৰু লগতে কি হয় অক্সিজেন ৰিলিজ কৰে ইয়াৰ হয় না এই পাৰ্টৰ থ্ৰুদি অক্সিজেন ৰিলিজ কৰে তো যেটো জাইলেমৰ দুটা সেল আছে দুটা নন লিভিং সেল এটা ট্ৰাকিডস আৰু ভেসেলস তো ট্ৰাকিডস এন্ড ভেসেলস এটা ইম্পৰ্টেন্ট ওয়ার্ড হয় ট্ৰাকিডস এন্ড ভেসেলস আর নন লিভিং সেলস অফ জাইলেম ঠিক আছে জাইলেম মানে উপরে যখন জাইলেম কম যেন ডিস্ট্রিবিউট করার পাছত এটা ফ্লোয়েম বুলি কয় তো জাইলেম যে উপরে গৈছে তার দুটা সেলস আছে এটা ট্ৰাকিডস আৰু ভেসেলস and both are non living these tracheids and vessels are non living transport water picked up by root hairs from soil to the leaves এই যে উপরে যায় যে পানি আমি also it is known as ascent of sap is against gravity and is due to transpiration pull এই উপর যায় যে আমি ascent of sap বুলি কয় এই টার্মটি ইউজ করব আমি উপরে যে যায় যে ascent উপরে গৈছে ascent of sap and it is against gravity and it is due to transpiration pull যেটা ট্রান্সপিরেশন যে হৈছে তাৰ কাৰণে পুলিং হৈছে সেইটো কাৰণে আমি কম ascent of sap so বাকি বেবস মালকে এবাৰ রিডিং কৰি লও খালি মানে এই স্টোমেটা খোলা কান দি যায় লিকুইড স্টোমেটা খোলা কান কি ভ্যাকুয়াম ক্রিয়েট হয় টানি এনে পাই মানে এই বস্তু মই এনে ডিসকাস কৰিছো বাৰু এটা কন্টিনিউ লাইন কৰি নিলাম ঠিক আছে রিডিং কৰি লও তো ট্রান্সপোর্টেশন অফ ফুড ম্যাটেরিয়াল এটা ফুড বানায় প্লান্টস এর ফুড বানায় হ্যাঁ গ্লুকোজ সুক্রোজ ফ্রুক্টোজ এবং সুগার বানায় এই সুগার বক ট্রান্সপোর্ট করলে উইদিন দ্য প্লান্ট বডি The plant body transport को करने की यूज करो phloem I mean plant यूज करा phloem क्या phloem प्रोड्यूस करा तो sugars and other food molecules are transported to other parts of the plant through vascular tissues called phloem so vascular tissue মানে টিস্যু বোৰ মানে থাকিব পাইপ দৰে থাকিব তোমাৰ জেগা জেগা যাব গোটে প্লান্টছৰ ফুড ডিস্ট্ৰিবিউট কৰিব কাৰণে আৰু এই তোমাৰ কোনটো সেল ইউজ হয় sieve tubes phloemৰ কোনটো সেল ইউজ হয় sieve tubes ইউজ হয় sieve tubes but they are living cells sieve tubes are living cells phloem जो cells है वो living cells है जाइलम dead cells है non living cells तो sieve tubes are living cells of the phloem which transport the food are a process we call translocation of this distribution of food is also known as translocation and this food is stored in fruits stems or roots fruit stem or root में store होते हैं sugar और कार्बन जी है ना हमें जब खाते हैं वो सब एवो store होते हैं sugar पर osmosis diffusion का कारण मतलब अलग से जाना से osmosis का कारण होने ना osmosis है ना osmosis की बात through semi permeable membrane दी होगा semi permeable membrane so ऐसा membrane से एक बार में क्या salt content बेसी है तो sodium chloride बेसिक एसिड है सोडियम क्लोराइड আছে
यातले के सोडियम क्लोराइड बेছি নাই অলপ আছে আৰু এটা লিকুইড আছে পানী পানী হয় ঠিক আছে এটাকে সেমি পারমিয়েবল মানে পারমিট কৰিবই সবকে নকা কিছুমান কৰিব যায় ওয়াটার মলিকুল কৰি যায় তো সব ये पानी को इधर ए बॉक्स और बी बॉक्स है पानी को कोपा कोले যাব লাগিব पानी मॉलिक्यूल पर कोपा कोले যাব पानी मॉलिक्यूल पर बी पर आला हां ए पर आला যাব না তোমাকে মই গম পাই গলা ডিটেক্ট কৰিলে তোমালোকে এটা সাইড সাইড কৰিব বি पर आला যাব তো স্যার তুমি নাজানা কেন তুমি ইঞ্জিনিয়ার না জানো কোনটা কোপা করে দেব है ना ए टू बी ठीक है सो इटानी निबो नका टानी निबो वाटर मॉलिक्यूल टानी निबो जब बेसी डेंसिटी से टानी निबो वाटर मॉलिक्यूल टानी पानी पे टानी निबो কথা বলছো সলভেন্ট বুলি কয় সলভেন্ট সলভেন্ট আর এটা সলিউট হল পানিটা হল সলভেন্ট है ना तो पानी হল সলভেন্ট হল আর এটা হল সলিড হল তো মানে কি সলভেন্ট will move from low concentration to high concentration and this process is called osmosis this सब जगह का हमारा बॉडी टू होते हैं तो osmosis है the molecules of solvent tend to pass through a semi permeable membrane from a less concentrated solution to a more concentrated one ये लिखा है तो diffusion क्या है diffusion का रोल करता होगा high concentration to low concentration diffuse होगा ये osmosis है ठीक है semi permeable में सिर्फ permeable membrane होगा तो क्या होगा high concentration to low concentration movement होगा है ना gradient भी को हम ये high to low movement होता है तो gradient भी को diffusion होगा mainly gas diffusion में बेसिकली gaseous movement में convert बेसिकली and transportation in humans हमारा सर प्लांट में मेरे humans का transportation है ना mainly it is performed by blood तो important टॉपिक है तुम्हारे लिए blood circulatory system will call the circulatory system is an organ system that permits blood to circulate and transport nutrients oxygen carbon dioxide hormones and blood cells to and from the cells in the body तो सर्कुलेटरी सिस्टम का हम जामा फुटेज में ऑर्गन सिस्टम को जैसे सब कनेक्टेड करिबो মানে ব্লাডে করিবো কি হল কারণে সার্কুলেট করব ট্রান্সপোর্ট করব কারণে নিউট্রিয়েন্টস গুলো অক্সিজেন কার্বন ডাই অক্সাইড করিবো ব্লাডে মানে এটা মেইন কাম হয় অক্সিজেন কার্বন ডাই অক্সাইড কার্বন হরমোন গুলো যে ব্লাড সরি হয়ে যায় মুভমেন্ট অফ হরমোন গুলো ব্লাড সেলস আরবিসি গুলো সো আরবিসি को जगह जगह যাব है ना तो थोड़े ब्लड छोड़े जाए इन द बॉडी and blood কি হয় what is blood blood is a body fluid that delivers necessary substances such as nutrients and oxygen to the cells and transport metabolic waste products away from the cells तो सब जगह जगह सेल पर देबो ऑक्सीजन सेल पर कार्बन डाइऑक्साइड ले जेबो और जो माने वेस्ट पूरा मार है ना एमोनिया जो হয় জমা एमोनिया एमोनिक एसिड जो यूरिया रे कन्वर्ट होबो हम ब्लड को ले जेबो हम किडनी ले जेबो ब्लड को वेस्ट बहुत किडनी ले जेबो किडनी को माने किडनी छोड़ दिया को फिल्टर होबो ठीक है फिल्टर माने कि बहुत जो रिक्वायरमेंट सामना करना जो मिनरल्स लागे हम बहुत থাকে যাব नेफ्रॉन्स বুলি কয় नेफ्रॉन्स থাকে রেগুলার কৰিব আর যেন ওয়েস্ট করব ইউরিয়া আর ইউরিক অ্যাসিড হেতু কিবা প্রেসার হলে ওলাই যায় তো হেতু মকে ব্লাড ফ্লুইড হয় কিডনি যে কাম করে ব্লাডে লৈ যায় কিডনি টক্সিক ব্লড ওয়েস্ট ব্লড ব্লাড ইজ স্পেশাল কানেক্টিভ টিস্যু হয় তোমার ব্লাড তো কানেক্টিভ টিস্যু হয় consisting of fluid matrix plasma and formed elements plasma থাকে ব্লাডৰ fluid part তোমাক fluid part যেটা লিকুইড টকলে যেটা সামনে ডাটা বলে 55% ব্লাড ইজ ব্লাড প্লাজমা प्लाज्मा থাকে যেটা fluid part থাকে প্লাজমা বলি কো আর 55% কি ব্লাড আর প্লাজমা থাকে ব্লাড প্লাজমা it is an aqueous solution 92% water and 8% plasma protein তো আমরা প্লাজমা যেটা লিকুইড যেটা আমরা ব্লাডৰ বলে আরবিসি পার্টিকেল ঠিক আছে লিকুইড পার্ট যেটা এটা কি হলো প্লাজমা বলি কম पर 92% পানিয়ে থাকে 8% থাকে প্লাজমা প্রোটিন দেখো মনে নালাগে করে বসো red blood cells কি হয় RBC को क्वेश्चन पूछा है बहुत RBC सिंपल क्वेश्चन है तो RBC red pigment रंगा क्या है RBC हमारा टेस्ट रंगा क्या है हेमोग्लोबिन तो क्या रंगा है आयरन हेमोग्लोबिन आयरन लगे বনিব কারণে है ना हेमोग्लोबिन কি এটা প্রোটিন আছে হেমোগ্লোবিন এটা প্রোটিন হয় ঠিক আছে এটা রিং সেট প্রোটিন হয় রিং সেট প্রোটিন এই রিং তো কি হয় বনিব কারণে আয়রন লাগে बहुत ही वस्तु लगे आयरन तो मेन है आयरन पे की करे कलर दे आयरन का कलर रेड থাকে तो रेड पिगमेंट कॉल्ड हीमोग्लोबिन और मोस्ट अबंडेंट हीमोग्लोबिन আসলে আয়রন থাকে ঠিক আছে हीमोग्लोबिन प्रोटीन থাকে আয়রন আর এতে তোমার हीमोग्लोबिन রঙা করে রাখে हीमोग्लोबिन binds with oxygen and transport it to all parts of the body ultimately to the cells तो
তো হিমোগ্লোবিনৰ কামটো কৰা আছে অক্সিজেন লৈ অক্সিজেনটো আহে ক'ৰ আমাৰ সেলছবোৰ অক্সিজেনটো আল্টিমেটলি আহে ক'ৰ সেলছে যে পায় অক্সিজেন ক'ৰ পৰা আহে ফাইনালি ক'ৰ পৰা আহে স্টাৰ্টিং অৰিজিন এটমস্ফিয়াৰ এয়াৰৰ পৰা আহে এয়াৰৰ পৰা আহি আমাৰ লাংছলৈ যাব লাংছত আমাৰ এলভিঅলি স্যাক বুলি কওঁ আমি এলভিঅলি স্যাক টিস্যুজ থাকে বা তোমাৰ হেৰি থাকে সেলছ থাকে তাত এক্সচেঞ্জ হ'ব কাৰ্বন ডাই অক্সাইডটো তাৰ পৰা ওলাই যাব এইটো উঠালে এইটো তাৰ অক্সিজেনটো মাৰিব তেতিয়া ব্লাড ভেসেলটো তাৰ পৰা কি কৰিব অক্সিজেন তাৰ পৰা কেৰি কৰি আমাৰ হাৰ্টলৈ নিব হাৰ্টত জমা কৰিব অক্সিজেনেটেড ব্লাড হয় অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাডটো কি হয় ওপৰলৈ লৈ যায় লাংছলৈ লৈ যায় ডিঅক্সিজেনেটেড ব্লাড এই অক্সিজেনেটেড ব্লাড হাৰ্টৰ পৰা কি হাৰ্টে পাম্প যেতিয়া কৰিব হাৰ্টবিট হয় যেতিয়া আমাৰ হাৰ্টে পাম্প কৰে এই ব্লাডটো কি কৰে আকৌ আৰ্টাৰি থ্ৰু দি আমাৰ সেলছলৈ যায় আকৌ সেলছৰ পৰা কি হয় কাৰ্বন ডাই অক্সাইডবোৰ যে আমাৰ সেলছৰ পৰা আকৌ যেতিয়া ওলাই যেতিয়া কি হয় তোমাৰ বেঞ্চবোৰ যায় বেঞ্চবোৰ আমি দেখো যে বেঞ্চবোৰ যায় এই বেঞ্চবোৰ কি কৰে সেলছৰ পৰা কাৰ্বন ডাই অক্সাইডবোৰ লৈ পেলাই কি আহি পেলাই আকৌ হাৰ্টত দিব এৰপৰা ডিঅক্সিজেনেটেড ব্লাড হয় হাৰ্টে এটা পঠিয়াব লাংছলৈ লাংছৰ থ্ৰু দি কাৰ্বন ডাই অক্সাইড আমাৰ যেতিয়া আমি এক্সেল কৰিম ওলাই আহিব ঠিক আছে তেনেকৈ হয় তো হেমোগ্লোবিন binds to oxygen transport to all parts of the body RBC circular shape হয় sickle cell হৈ গলে এনিমিয়া হৈ যায় না sickle cell এনিমিয়া বুলি কৈছিল যে আবার তো যেনে সার্কুলার শেপ হয় এন্ড দে গেট ডিস্ট্রয়েড ইন স্প্লিন তো স্প্লিন जो ना স্প্লিন বলে জায়গা আছে আমার হাতে তো স্প্লিন কে গ্রেভইয়ার্ড অফ আরবিসি বুলি কয় মানে কারণ স্প্লিনত ড্যামেজ হৈ যায় ডিস্ট্রয় হৈ যায় আরবিসি গেট ডিস্ট্রয়েড ইন স্প্লিন স্প্লিন যেটা তোমার অর্গান আছে তাত গলে কি হয় তোমাৰ স্প্লিনত ড্যামেজ হৈ যায় তো গ্রেভইয়ার্ড অফ আরবিসি বুলি কয় হ্যাঁ গ্রেভইয়ার্ড মানে কি কবরস্থান যত মানে মাৰি পেলাই এটা থৈ যায় সেইটো আৰু graveyard তোমার মনে রাখবে graveyard of RBC is spleen spleen is the graveyard of RBC তো লগতে white blood cells আছে না আমাৰ তেজত যে লগতে white blood cells সার্কুলেট হয় WBC বুলি কওঁ WBC মেইন ইম্পৰ্টেন্ট কামটো কি WBC কাম কি WBC वो white blood cells কাম কি কৰিছে बैक्टीरिया माने बैक्टीरिया माने আমাৰ ইমিউনিটি দিয়ে মানে এনগালফ কৰে WBC কি হয় এনগালফ কৰে বাই এন্টিজেন মানে ফরেন any foreign material any foreign particle it can be virus it can be bacteria it can be any non living particle हो পাৰে so that get engulf WBC কে ধৰিলা ফেৰিলা চাই কথা क्या তোমালোকে যদি মলিকুলাৰ সোৱা তোমালোকে মলিকুলাৰ মডেলিং সোৱা কি কৰে যে এন্টিজেন টো আহে যেতিয়া WBC তে গৈ পেলাই ভাইন পেলাই দিব হ্যাঁ WBC কাম হয় ইমিউনিটি দিয়ে আৰু আৰএস ফ্যাক্টৰ থাকে ব্লাডৰ আৰএস ফ্যাক্টৰ মানে আমি লিখো যে পজিটিভ লিখো যে ব্লাডৰ ব্লাড গ্ৰুপ আছে এ পজিটিভ বি পজিটিভ লিখো যে তো আৰু আৰএস ফ্যাক্টৰ বুলি কয় ৰিসাৰ্চ ফ্যাক্টৰ বুলি কয় ৰিসাৰ্চ ফ্যাক্টৰ বান্দৰ পাছে কথা ৰিসাৰ্চ ফ্যাক্টৰ তো যে তোমাৰ ওচৰত যে ৰিসাৰ্চ ফ্যাক্টৰটো আছে ৰিসাৰ্চ ফ্যাক্টৰটো ক'ত থাকে আমাৰ ব্লাডত থাকে আৰবিসি ক'ত থাকে এটা